নমস্কাৰ, মই সুদৰ্শন। আপুনি হয়তো বহুতো বিত্তীয় প্ৰবঞ্চনাৰ কাহিনী শুনিছে, কিন্তু আজি আমি আপোনাক যি কাহিনী শুনাম সেই কাহিনী শুনাৰ পাছত কিন্তু আপোনাৰ চকু কপালত উঠিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এয়া কোনো কল্পনাৰ শক্তিৰ জৰিয়তে লিখা কাহিনী নহয়, এয়া এক হৈছে সত্য ঘটনা, তাকো এইখন ভাৰতৰে। বয়স কমোৱাৰ চলেৰে ধন আত্মসাত এহাল দম্পতীৰ। উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰবঞ্চনাৰ বেহা। ইজৰাইলত নিৰ্মিত সময় যন্ত্ৰৰ জৰিয়তে বয়স কমোৱাৰ নামত প্ৰবঞ্চনা। ৰিভাইভেল ৱৰ্ল্ড নামৰ এটা থেৰাপি কেন্দ্ৰ মুকলি কৰি পেলিছিল প্ৰবঞ্চনাৰ জাল। এইখন ভাৰতবৰ্ষৰে উত্তৰ প্ৰদেশ ৰাজ্যৰ কানপুৰত এটা ৰিভাইভেল ৱৰ্ল্ড নামৰ এটা কেন্দ্ৰ স্থাপন কৰা হ'ল। এই থেৰাপি কেন্দ্ৰটোৰ এটা বিশেষ থেৰাপিৰ নাম আছিল অক্সিজেন থেৰাপি, আৰু তাৰ জৰিয়তে মানুহসকলক লোভ দিয়া হৈছিল যে তেওঁলোকে নিজৰ বয়স কমাব পাৰিব। অৰ্থাৎ এগৰাকী যদি 60 বছৰীয়া ব্যক্তি আছে তেনেহ'লে তেওঁৰ বয়স 25 বছৰলৈকে ঘূৰাই নিয়াটো সম্ভৱ, কিয়নো তেওঁলোকৰ হাতত আহি পৰিছে ইজৰাইলত নিৰ্মিত এক বিশেষ সময় যন্ত্ৰ বা টাইম মেচিন, আৰু সেইটোৰ ব্যৱহাৰৰ জৰিয়তে অক্সিজেন থেৰাপি প্ৰদান কৰি আপোনাক 60 বছৰৰ পৰা ঘূৰাই নি পুনৰ 25 বছৰীয়া কৰি পেলোৱাব হ'ব। আৰু তেনেধৰণে প্ৰায় 35 কোটি টকা আত্মসাত কৰা বুলি এতিয়া অভিযোগ উত্থাপিত হৈছে। এগৰাকী 60 বছৰীয়া লোকক 25 বছৰীয়া কৰি দিয়াৰ নামত এইদৰে প্ৰবঞ্চনাৰ জাল মেলা হৈছিল, আৰু এই জাল মেলিছিল ৰাজীৱ কুমাৰ ডুবে আৰু ৰশ্মি ডুবেৰ এই পৰিয়াল বা দম্পতীটোৱে। অক্সিজেন থেৰাপিৰ নামত 10টা ছেছনৰ বাবে 6,000 টকাকৈ এগৰাকী ব্যক্তিৰ পৰা তোলা হৈছিল। 90,000 টকীয়া 3 বছৰীয়া ব্যৱস্থা এটাও তাত আছিল, আৰু সেই ব্যৱস্থাতেই ৰেণু সিং বুলি এগৰাকী ব্যক্তি তাত আচলতে বিত্তীয় প্ৰবঞ্চনাৰ সন্মুখীন হয়, আৰু তেখেতে এই বিত্তীয় প্ৰবঞ্চনাৰ অভিযোগ দাখিল কৰিছে। তেওঁ দাখিল কৰা অভিযোগ অনুসৰি 10,75,000 টকা লুট কৰা হৈছে তেওঁৰ পৰা, আৰু তেনেদৰেই শ লোকক প্ৰায় 35 কোটি টকাৰ সমপৰ্যায়ৰ বিত্তীয় প্ৰবঞ্চনাৰ অভিযোগ তুলিছে এই দম্পতীটোৰ বিৰুদ্ধে। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে আৰক্ষীয়ে এই সংক্ৰান্তত আৰু অধিক তথ্য কি লাভ কৰে, বা এনেকুৱা ধৰণৰ স্কেম বা এনেকুৱা ধৰণৰ প্ৰবঞ্চনা কেৱল উত্তৰ প্ৰদেশতে আছে নে সমগ্ৰ ভাৰতবৰ্ষত আৰু আছে, আৰু তেওঁলোকে নিজৰ কেন্দ্ৰটো কেৱল কানপুৰতেই কৰিছিল নে আন আকৌ বেলেগ ৰাজ্য বা বেলেগ জিলাটো কৰিছিল, এই তথ্যসমূহ এতিয়াও আহিবলৈ বাকী আছে। কিন্তু এইখন ভাৰতবৰ্ষতে 21 শতিকাত এতিয়া টাইম মেচিনৰ কথা কৈ, ইজৰাইলৰ পৰা নিৰ্মিত এক ব্যৱস্থাৰ কথা কৈ, বা ইজৰাইলৰ পৰা অনা এটা বিশেষ যন্ত্ৰৰ সহায়ত বয়স কমাই দিম বুলিও কিন্তু প্ৰায় 35 কোটি টকাৰ প্ৰবঞ্চনাৰ বেহা মেলা দেখাবলৈ পোৱা গৈছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এই সংক্ৰান্তত চৰকাৰে কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰে নেকি, যাৰ জৰিয়তে সাধাৰণ মানুহৰ মাজত জনসচেতনতা বৃদ্ধি পায়।